Hello everyone, welcome back to my Deepshikha Dale Sinte blog YouTube channel. আপোনালোক সকলোকে মোৰ YouTube চেনেলটোৱে পুনৰবাৰ স্বাগতম জনাইছো। সকলোলৈকে পোনপ্ৰথমে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছো। হ্যাপি নিউ ইয়াৰ 2025। আপোনালোক সকলোৱে চাগে এতিয়া 1 জানুৱাৰী বুলি সকলোৱে চাগে পাৰ্টি কৰিব গৈছে, ক'ৰবাত ফ্যামিলি লৈ ফুৰিব গৈছে বা নিজৰ ঘৰতে খাইছে, হয়নে নহয় বাৰু? 2024ত বিয়া হৈছো আৰু 2025ত কি হ'ব সেইটো মই হয়তো নাজানো। ঘৰতো মই খবৰ লৈছো, মা দেউতাহঁতকো ভালকে কথা পাতিলোঁ। মৰ্ণিং শুই উঠিয়ে ধুনীয়াকৈ শুভেচ্ছা জনাইছোঁ। তাৰপৰা এতিয়া মোৰ হাজবেণ্ডে এনেকৈ বিশেষ একো প্লেনিং নাই, আমি ক'তো যোৱা নাই জানুৱাৰী খাম বুলি। কিন্তু আৰু এনেকুৱা মাংসটো আমি খাই থাকোঁ, কিন্তু এটা আমেজ আৰু ফূৰ্তি লাগে ক'ৰবাত ফুৰিব যোৱাটো, হয়নে নহয় বাৰু? এনেকুৱা এটা বছৰতহে এবাৰ আহে, হয়নে? তো গাইজ মই আৰু হাজবেণ্ডে ভাবিলোঁ ক'তো নাযাওঁ আৰু ইয়াতে খাম। সেইবুলি গাহৰি মাংস লৈ আহিলে। এটা মই গা ধুই মেলি আহিলোঁ, সেন্দুৰ চেন্দুৰ লোৱাই নাই বাৰু দেই, বজাৰ কৰি আনিলেহি। এতিয়া মই ধুনীয়াকৈ বনাম আৰু খৰিকাত দিও খাম। বেছিকৈ খৰিকাত দিয়ে ভাল লাগে, নহয়নে নহয় বাৰু? তো গাইজ খৰিকাত দিয়া মাংস খাম, আপোনালোকক দেখাই থাকিম। তো গাইজ চাই থাকিব বোলো। কুকাৰত ভাত বহালোঁ, এয়া চাওক মাছো বনাম, চাওকচোন লাই শাকৰ লগত মই মাছ বনাম। আৰু এয়া দেখিছেনে, গোটেই বজাৰ কৰি আহিলে দেই। এয়া হৈছে মাংস আৰু বন্ধাকবি, এইটো চালাডৰ কাৰণে আনিছে। তাৰপৰা ধুনীয়াকৈ বনাম আৰু মাছৰ লগত লাই শাক। আপোনালোকেও খাব, মই কিন্তু বহুত ভাল পাওঁ আৰু মাংসটো খাব নোৱাৰোঁ। এয়া চাওকচোন মাংস, এয়া চাওক মই ধুনীয়াকৈ হালধি আৰু নিমখ সানি লোৱাৰ পাছত ধুনীয়াকৈ বনাম। খৰিকাত দিছে আৰু মোৰ মানুহজনে। আৰু এয়া চাওক মা মছলা দিলো, লোকেল গাহৰি, হয় নাই? লোকেল গাহৰি নিজৰ ঘৰত পোহা 500 টকা কাহি হয় এইটো। আৰু এইটো মই বনাই লওঁ ফাৰ্ষ্টত। এয়া চাওক মাছ আৰু লাই শাক বনাম, এয়া চাওক। আৰু এয়া খুন্দি থৈছোঁ আৰু আমাৰ মানে মিক্সাৰ সেইটো বেলেগ। আৰু এইটো মাংস আছে, এইটো খাম, কমকৈ আনিছোঁ, হয় নাই? এইটো আধা কেজি আছে, হয়নে? মানুহ 3জন। মছলা পাতি, হয় নাই? এতিয়া মই বনাই লওঁ। এইটো হাঁহ মাংস, মই হাঁহ মাংস নাখাওঁ, ইফালে মোৰ হাজবেণ্ডে খাব। এতিয়া চব্জিত উতল আহিছে, সেইটো কাৰণে মই মাছখিনি দি দিছোঁ। আৰু মোৰ লগত বাজি থকা এই বেকগ্ৰাউণ্ডৰ মিউজিকটো, এইটো পাৰ চৰাই হয়। আমাৰ মানে মুঠচত থাকে, একদম অশান্তি কৰি থাকে, শুবও নিদিয়ে, শান্তিত কুৰকুৰাই থাকে আৰু দেই। আপোনালোকে বাৰু বেকগ্ৰাউণ্ড মিউজিকটো ইগন'ৰ কৰিব। তো গাইজ চাই থাকক, ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব আকৌ দেই। পুৰা মজা লাগিছে আৰু দেই। ধুনীয়াকৈ হৈ গ'ল, চাই লওক কিমান ধুনীয়া লাগিছে, হয় নাই? আৰু এইটো গাহৰি মাংস চালাড, ধুনীয়া গোন্ধাইছে ন? আমাৰ নগিন আপং বুলি কয় এইটো, চাওক বহুত ধুনীয়া, ইমান মিঠা। এইটো মাছৰ চব্জি হৈ গ'ল আৰু ইয়াত মাংস বনাই আছোঁ। আৰু এইফালে গাহৰি মাংস পুৰা, এয়া চাওক। মানুহ চালাডটোৱে আৰম্ভ কৰা আৰু এইটো গাই চালাড। আৰু এইফালে ৰষ্ট কৰা গাহৰি মাংস। আৰু এয়া চাওক নগিন আপং, এইটো চাওক। আৰু এয়া হৈছে হাজবেণ্ড। আৰু এইটো বেয়া বস্তু নহয়, হোমমেড হয় আৰু ঘৰত ন, এইটো বেয়া বস্তু নহয়, তো খাব পাৰি আৰু ঘৰতে খাব পাৰি আৰু অলপ ফূৰ্তি কৰিছোঁ আৰু জানুৱাৰী বুলি। এয়া গাইজ চাওক, এইখিনিত আমি চালাড খাইছিলোঁ। তো গাইজ এনেকৈ থাকি গ'ল। আৰু এতিয়া আমি মাছ ভাত খাইছোঁ, মাংসটো এতিয়া নাখাওঁ, মাছ ভাত খাইছোঁ। এয়া চাওক মাংস তাতে আছে। কিমান মাংস খাম আৰু ন, সেইটো কাৰণে মাছ 1 পিচ লৈছোঁ অনলি। আমি দুটা খাইছোঁ আৰু দেই, ভোক লাগিছে আৰু খালী পেট কি একো বস্তু নাখাওঁ ন। জ্বলা হৈছে মাংস খালে। তো গাইজ খাই বৈ আজৰি হ'লোঁ। তাৰপৰা
আমাৰ নগিনাপং অলপমান খালোঁ সেইটো কিনো মিছা কম আমাৰ লোকেল যিহেতু আৰু মোৰ হাজবেণ্ডে এয়া তামোল খাই আহিছেগৈ বাল্টিঙত পানী লয় আৰু এতিয়া আমি ৰেষ্ট লৈ ল'ম আৰু ন আকৌ শেষ হোৱাৰ কাৰণে মই ভিডিঅ'টো সামৰাৰ আগতে আপোনালোকক কৈছোঁ হেপী নিউ ইয়েৰ আৰু আপোনালোকৰ আহিবলগীয়া দিনবোৰ সুখৰ হওক ভাল হওক মনৰ আশাবোৰ পূৰণ হওক নতুন সপোন এদিন নতুন আশা লৈ আপোনালোক সকলোকে বিদায় লৈছোঁ বাই বাই অন্যতে ভিডিঅ' লগ পোৱাৰ আশাৰে লৈছোঁ বিদায় 2025 চনৰ পৰা আৰম্ভ আজিৰ পৰা বাই